নমস্কাৰ আপোনাৰ মই টেংকি সেফটি বিষয়লৈ জনাব বিচাৰিছোঁ যে আমাৰ সিস্টেমটো বেলেগ হৈছে আৰু আমি দেখাইছোঁ সিস্টেমটো কেনেকুৱা আছে আমাৰ চাৰিটা সিস্টেম দিয়া হৈছে এই চাৰিটা সিস্টেম এটা আউটলেটৰ পানী আহিবলৈ কাৰণে আৰু এইটো লেট্ৰিনৰ কোমলৰ কাৰণে আৰু দুটা পাইপ এনেকৈ এক্সট্ৰা দেখা গৈছে যে এই দুটা আপোনাৰ ফিল্টাৰো আছে এইটো আছে মেইন টেংকি এইটো আছে ফিল্টাৰ এই চিষ্টেমটো আমি দেখাম কেনেকৈ বনাইছোঁ এই চব এইবোৰ চব চিষ্টেমটো বেলেগ বেলেগ আপোনাৰ এইটো হৈছে আপোনাৰ ফিল্টাৰৰ পানী শেষ হৈছে কাৰণে আমি এনেকুৱা বনাব লগা হৈছে যেন চিষ্টেমটো বদলাই দিব লগা হৈছে এইটো টেংকিটো হ'ল ঘৰৰ ভিতৰতে বনোৱা ইয়াত শেষ হোৱাৰ কাৰণে আপোনাৰ এই ফিল্টাৰৰ পানীটো যিটো আমাৰ এই টেংকিটো ফুল হৈ যোৱাৰ পিছত এই পানীটো ইয়াত যাব এই পানীটো যিখিনি পাছ হয় বাকী পানীখিনি ইয়াতে থাকি যাব আপোনাৰ এইখিনি যিখিনি পানী থাকিব সেইটো যিখিনি যোৱাটো যাবই আৰু যিখিনি নাযায় সেইটো কাৰণে আমি এক্সট্ৰাকৈ আপোনাক এই পাইপটো লগাই দিয়া হৈছে এই টেংকি খালী কৰি দিয়াৰ পিছত এই টেংকি পানীটো খালী হৈ যাব এই ইয়াত তলত দেখিছেনে পাইপটো আপোনাৰ এনেকৈ গৈছে বাহিৰত আমাৰ এই দেখা হৈছে এইটো আপোনাৰ এইটো টেংকি যেতিয়া ফুল হৈ যাব এই টেংকি খালী কৰাৰ পিছতো আপোনাৰ সেই পানীটো আপোনাৰ খালী হৈ যাব একেলগতে খালী কৰিব পৰা যাব আৰু আমাৰ ইয়াৰ চিষ্টেমটো এনেকুৱা হৈছে যে এই টেংকিটো আমি নৰ্মেলিটি আমি এইবিলাক ফেচিলিটি নিদিওঁ নৰ্মেলিটি আপোনাৰ যিটো আপোনাৰ এই টেংকিটো চাইডকৈ বনোৱা হৈছে যিটো নেকি আমাৰ একেটা আমি পাইপ দিওঁ আগতে আমি এনেকুৱাই ইউজ কৰিছিলোঁ যে পানীটো অভাৰফ্ল' হ'লেহে আমাৰ আউটলেটত গুচি যায় আৰু ইয়াৰ চিষ্টেমটো হৈছে এইটো যিটো দেখিছে আপুনি টেংকি ইয়াত মানে আমি এই টেংকিটো খালী কৰি দিয়াৰ লগে লগে ইয়াৰ পানী হাফ ইমানটোলৈকে পূৰা ফুলেই হৈ থাকে যিটো নেকি ওপৰেঞ্চি অভাৰ পানীটো হয় তেতিয়াহে আমাৰ পাছ হৈ যায় এতিয়া সেইটো কাৰণে এই টেংকিটো খালী হৈ গ'লে এই টেংকিটো পানী থাকি যাব থাকি যোৱাৰ কাৰণে আমি থাকিব দিব নালাগে সেইটো কাৰণে আমি চিষ্টেমটো পানীটো আমি তলৰ পাইপ দি একদম আউটলেটত বাঢ়ি কৰি দিছোঁ এই পানীটো খালী হৈ যোৱাৰ লগতে সেইটো পানী এক্সট্ৰাকৈ খালী কৰি দিব পৰা যাব ঠিক আছে এইটো আমাৰ আমাৰ ইয়াত ঢাকনা ৰখা নহয় মেনলটো দিয়া নহ'ব ইয়াত চেলেপ ঢালি দিয়া হ'ব ঢাকি যায় আমাৰ যিটো আকৌ পানীটো পাছ হ'ব মালটো উলিয়াবলৈ হ'লে আমি মানুহটো ইয়াতো ঢাকনা ৰাখিলেহে মানুহ সোমাব পাৰিম ইয়াত জেগা ঠেক কাৰণে আমি এক্সট্ৰাকৈ আৰু এই পাইপটো লগাই কিনি পানীটো মালটো বাঢ়ি কৰিবৰ কাৰণে এই পাইপটো লগাই দিছোঁ চব চিষ্টেমটো আমাৰ পানীত চব টেংকি যিখিনি মাল থাকিব সেইখিনি ওলাই যাব লেট্ৰিন যিখিনি থাকিব সেইখিনি ওলাই যাব পৰাকৈ আমি এইটো পাইপটো দিয়া হৈছে আৰু 2 নম্বৰ কথা যিহেতু আমাৰ এইবোৰ অসুবিধা ঠেক জেগাৰ কাৰণে এইটো এনেকৈ চিষ্টেমত বনোৱা হৈছে এতিয়াতো টাউনত মানুহ প্ৰায়ভাগ এনেকৈ কিছুমান জেগাত এনেকৈ বনোৱা হয় চিষ্টেমটো একেবাৰে ভঙা মেলা কৰিব নোহোৱাৰ কাৰণে এইটো চিষ্টেম বনোৱা হয় ইয়াত আমি এতিয়া ছানছেটখন ঢালি দিম এই চেলেটখন ঢালি দিয়াৰ পিছত মানে ইয়াত ঢাকনা চাকনা ৰখা নহ'ব যিটো ইয়াত মালটো হ'ব এইফালে পাছ কৰা হ'ব আৰু এইটো আমাৰ কোমোৰৰ পাইপ এইটো যিটো মেইন কোমোৰৰ ইয়াৰ লগত কানেকশ্যন কৰা হ'ব ওপৰৰ পৰা তললৈকে যিখিনি আহিব ইয়াত কানেকশ্যন কৰা হ'ব এনেকৈ আৰু এটা বনাই থোৱা আছে সেইটোও দেখাই দিছোঁ অলপ এটা চিষ্টেম এইটো চিষ্টেমো তেনেকুৱা কৰা হৈছে এইটো মানে আপোনাৰ সেইটো চিষ্টেমেই হয় ইয়াৰ চিষ্টেমটো মানে খালি পানীটো এইটো পানী এক্সট্ৰা পাইপ দিয়া হৈছে এইটো পানী অভাৰফ্ল'টো পাছ হৈ যাবৰ কাৰণে এইটো মেইন কোমোৰৰ পাইপ এইটো আমি লেট্ৰিনৰ কোমোৰটো ইয়াত কানেকশ্যন কৰিম আৰু যিটো আপোনাৰ মেইন টেংকি যিখিনি টেংকি ফুল হ'লে আমি আউটলেটৰ পৰা এইটো এনেকৈ খুলি বাহিৰ কৰিব পাৰিম দেখাই দিছোঁ মই অলপ আমাৰ এইটো খুলি দিয়াৰ লগে লগে মালটো আমাৰ ইয়াত পাছ হৈ যাব আমি ইয়াৰ পৰা এক্সট্ৰাকৈ উলিয়াই পেলাব পাৰিম এইটো হৈছে আপোনাৰ ফিল্টাৰ পানী এইটো টেংকি খালী হৈ যোৱাৰ পিছত যিটো সিফালে ফিল্টাৰ পানীটো অভাৰফ্ল' হৈ থাকিব সেইটোতো আধালৈকে চেফটি টেংকৰ আধালৈকে এইটো পূৰা ফিলাপেই হৈ থাকিব এইটো পূৰাকৈ খালী কৰিব হ'লে আমি এইটো এক্সট্ৰাকৈ লগোৱা হৈছে এইটো আপোনাৰ পানী পূৰা যিখিনি ভৰ্তি হৈ থাকে এইখিনি আপোনাৰ পানীখিনি খালী হৈ যাব ইফালে খুলি দিলে
চিষ্টেমটো আমি তেনেকুৱা কৰি দিছোঁ। এইফালে পানীটো পূৰা খালী হৈ যাব। আৰু অকণ দেখাই দিছোঁ। ইয়াত মানে কি আপোনাৰ টোটেল আছে আমাৰ 6 ফুট আছে। 6 ফুটৰ জেগাত আপোনাৰ গাঁথনি চাটনি কৰি মানে 6 ফুট জেগাতে আমি এইটো এডজাষ্ট কৰিব লগা আছে। এই টেংকিটো আপোনাৰ প্ৰথমতে হৈছে এইটো মেইন টেংকি। ইয়াত মানে চব চেলেকখন ধোৱা হ'ব আৰু যিটো এইটো ফিল্টাৰ হয়। ইয়াৰ মালটো পাছ হয়, যিটো পানীটো পাছ হ'ব, সেইটো পানীটো এক্সট্ৰাকৈ এনেকৈ ওলাই গুচি যাব। এই পাইপটো দীঘল পাইপটো দি পৰেদি সেইটো অভাৰফ্ল' হোৱা পানীটো যাবগৈ। যদি আমি এই টেংকিটো খালী কৰা হয়, আমাৰ ইয়াতো চব ঢাকনা বন্ধ হৈ থাকিব। আমি চিষ্টেম জনাই গৈছে সেইটো আপোনাৰ তলৰ যিটো আছে ন, যিটো ফুটা আমি ৰাখিছোঁ বাহিৰলৈ পাইপ লগাই, সেই ফুটাটো মানে আপোনাৰ মালটো পাছ হ'বৰ কাৰণে সেইটো লাইফ টাইমৰ কাৰণে এইটো ইউজ কৰিব পাৰিব। আমাৰ এইটো একেই চিষ্টেম হৈছে। সেই পাইপটো যিটো দেখিছে, এই পাইপটো পানীটো সেই তলেদি আউটলেট হৈ গুচি যাব। আপোনালোক সেইটো ভিডিঅ'টো কেনে পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আগৰ ভিডিঅ'ত আকৌ লগ পাম।